আজি বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। বিপ্লৱী শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ। আজি 20 জুন ৰাভা দিৱস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি পালন কৰা হয় ৰাভা দিৱস। অসমৰ বিপ্লৱী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীত আৰু মৃত্যু হয় 1969 চনৰ 20 জুনত। 20 জুন ৰাভা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়াই থৈ গৈছে এইজনা মহান শিল্পীয়ে। ইপিনে আজি এই মহান শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকীত পূৰ্বাঞ্চল শাখা সাহিত্য সভাৰ উদ্যোগত উত্তৰ লখিমপুৰ গৰুমুৰীয়া গাঁৱৰ ৰাইজৰ সহযোগত গৰুমুৰীয়া গাঁৱৰ ৰংগমঞ্চৰ প্ৰাংগণত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱসটি উদযাপন কৰে। ৰাভা দিৱসৰ লগত সংগতি ৰাখি উক্ত অনুষ্ঠানতে কৃতি ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণামূলক বঁটা প্ৰদান অনুষ্ঠানো আয়োজন কৰা হয়। গৰুমুৰীয়া গাঁৱৰ ৰংগমঞ্চত অনুষ্ঠিত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে পুৱা বন্তি প্ৰজ্বলন আৰু শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ পিছতেই মুকলি সভা অনুষ্ঠানত নৃত্যশিল্পীসকলৰ দ্বাৰা সংগীত পৰিৱেশনৰ পাছত গাঁৱৰ কণ কণ মইনাসকলে বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য গীতৰ অনুষ্ঠানেৰে পৰিৱেশটো মুখৰিত কৰি তোলে। আমাৰ পূৰ্বাঞ্চল শাখা সাহিত্য সভাই জন্ম লগ্নৰে 1992 চনৰ পৰা আমি অসম মাতৃৰ সুযোগ্য সন্তান বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আমি উদযাপন কৰি আহিছোঁ আৰু আমাৰ অতি গৌৰৱেৰে বনাবলৈ পাই সুখী হ'ম যে আমি এই বিষ্ণু ৰাভাৰ যিদৰে প্ৰতিটো দিশত তীক্ষ্ণ আছিল, তেখেতৰ মেট্ৰিক পৰীক্ষাত যিধৰণে সোণৰ পদক পাইছিল, সেইধৰণে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ যাতে তেখেতৰ নিপুণতা আমি নতুন প্ৰজন্মৰ মাজত যাতে আমি বিস্তাৰ কৰিব পাৰোঁ, সেই অৰ্থেই আমি আমাৰ পূৰ্বাঞ্চলৰ চুতীয়া গাঁৱৰ পৰা ধৰি গুণাহাটীলৈকে আমি যিসকল কৃতি ছাত্ৰ ছাত্ৰী উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত মুখ্যতে উত্তীৰ্ণ হৈ আমি তেখেতসকলক আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আমি ৰাইজক আশীৰ্বাদ প্ৰদান কৰোঁ আৰু আমাৰ এই অনুষ্ঠানত বহুজনে সহায় সহযোগ কৰে। বিশেষভাৱে আমাৰ ডাক্তৰ পুৰধৰ শইকীয়াদেৱে তেখেতৰ মাতৃৰ চাৰুপ্ৰভা ৰাভাৰ সোঁৱৰণত বিশেষভাৱে আমাক অৰ্থনৈতিকভাৱেও সহায় কৰিছে আৰু আমাৰ স্থানীয় ব্যৱসায়ী শ্ৰীযুত দীপক হাজৰিকাদেৱেও প্ৰত্যেক বছৰে দুখীয়া ছাত্ৰ ছাত্ৰীসকলক তেখেতৰ পিতৃ মাতৃৰ সোঁৱৰণত বঁটা প্ৰদান কৰি আহিছে আৰু এইবাৰ আমাৰ স্থানীয় ব্যৱসায়ী বিজয় শৰ্মাদেৱেও দুখীয়া ছাত্ৰ ছাত্ৰীক তেখেতৰ পিতৃ মাতৃৰ সোঁৱৰণত বঁটা প্ৰদান কৰিব। গতিকে এই ধৰণৰ আমাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ সহযোগত আমি আমাৰ অতি শ্ৰদ্ধাৰ অসম মাতৃৰ সুযোগ্য সন্তান বিষ্ণুপ্ৰসাদ ৰাভাক সোঁৱৰণ কৰিবলৈ পাই আমি পূৰ্বাঞ্চল শাখা সাহিত্য সভা নতুন আনন্দিত হৈছোঁ। নমস্কাৰ। প্ৰথমতে পূৰ্বাঞ্চল শাখা সাহিত্য সভাৰ লগত আপোনাৰ আসাম আইন আৰু যোগাসনা লাইভৰ সম্প্ৰচাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম সাহিত্য সভাই অসমৰ জ্যেষ্ঠ তথা এজন সংগ্ৰামী নেতা বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো 1999 চনৰ পৰাই আমাৰ পূৰ্বাঞ্চল শাখা সাহিত্য সভাই পালন কৰি আহিছোঁ আৰু সেয়েহে আজি 2025 চনতো পূৰ্বাঞ্চল শাখা সাহিত্য সভাই জিলা সাহিত্য সভাৰ নিৰ্দেশত আমি আজি গৰুমুৰীয়া গাঁৱৰ ৰংগমঞ্চত অনুষ্ঠিত কৰিছোঁ। ইয়াত ভালেমান সংখ্যক আজি সাহিত্যপ্ৰেমী ৰাইজৰ উপস্থিতি আমি উপলব্ধি কৰিছোঁ। সকলোকে আমি ধন্যবাদ জনাইছোঁ তাৰ বাবে। আজি এই পূৰ্বাঞ্চল শাখা সাহিত্য সভাৰ অন্তৰ্গত হাইস্কুল আৰু শিক্ষান্ত পৰীক্ষাৰ সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত হাইস্কুল শিক্ষান্তৰ 19 জন আৰু হাইস্কুল মানে উচ্চতৰ মাধ্যমিকৰ 18 জনক আমি মুঠতে 37 জন ছাত্ৰ ছাত্ৰীক আমি অনুপ্ৰেৰণামূলক বঁটা প্ৰদান কৰিছোঁ। সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ছাত্ৰগৰাকীকো আমি মানে সামান্য অনুদান দিয়া হৈছে, বিভিন্নজনে দিছে।
অসমীয়া বিভাগত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত হোৱাজনেও দিছে, অংকত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত পোৱাজনেও দিছে। তেওঁ এগৰাকী এখন অসমীয়া অভিধানো প্ৰদান কৰিছে আৰু অন্যান্য সকলো ছাত্ৰ ছাত্ৰীকে আৰ্থিক অনুদান আৰু কিতাপৰ টোপোলান গামোচা তেওঁলোকক জনাইছে। আৰু আজিৰ মুকলি সভাতে নিৰ্দিষ্ট বক্তা হিচাপে ডক্টৰ নৱকৃষ্ণ ৰাজখোৱাক আমন্ত্ৰণ জনাইছোঁ। তেখেতেও আমাৰ মাজত সুবক্তা প্ৰদান কৰিছে। লগতে এগৰাকী শিশু বক্তা শ্ৰীমতী যশস্যা নন্দিনী শৰ্মা, তেওঁ মাতৃহত্যা আহি আমাৰ মাজত উঠি অহা প্ৰজন্মক যথেষ্ট উপকৃত কৰিছে। তেওঁ বক্তৃতাৰ সুমধুৰ বক্তৃতাৰে তেওঁলৈ আমি আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু দেশত আমাৰ এই সকলো ৰাইজৰ সহযোগ পায় আজি অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰিলে সকলো ৰাইজে যিদৰে সহায় সহযোগ পাইছে সকলোলৈকে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সম্পাদকৰ দায়িত্ব লৈ প্ৰথম কাৰ্যসূচী আমি দৰঙীয়া গাঁৱৰ ৰাইজৰ সহযোগত যি আজি বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰিছোঁ, তাত আমি নথৈ আনন্দিত। গাঁওবাসীৰ সহায় সহযোগ অত্যন্ত আমি সুখী। আৰু এটা কথা আমি খুব গৌৰৱান্বিত, যিজনা আমি কবি সাহিত্যিক নাট্যকাৰৰ আজি দিৱস উদযাপন কৰিছোঁ, তেওঁ ডাঙৰ ককাইদেউৰ জীয়েক চাৰুপ্ৰভা ৰাভা শইকীয়াৰ পুত্ৰ ডক্টৰ কুলধৰ শইকীয়া তেওঁ আমাৰ মাজত আছে। তেওঁ আজি আমাৰ কৃতিত্ব ছাত্ৰ ছাত্ৰীসকলৰ যি পতা প্ৰদান অনুষ্ঠান আমি লোৱা হৈছে, সকলো ছাত্ৰ ছাত্ৰীকে তেওঁ এটি কিতাপৰ টোপোলা এখনি মানপত্ৰৰে তেওঁ মাতৃৰ সোঁৱৰণত বিষ্ণুপ্ৰসাদ ৰাভা ভগ্নী চাৰুপ্ৰভা ৰাভা শইকীয়াৰ সোঁৱৰণত তেওঁ আগবঢ়াইছে। সেয়েহে আমি অতিশয় গৌৰৱান্বিত যে আমাৰ মাজত আজিও বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পৰিয়ালবৰ্গ আমাৰ আজি এই ৰাভা দিৱসৰ লগত জড়িত হৈ আছে। সেইকাৰণে আজি মই আমাৰ পূৰ্বাঞ্চল সাহিত্য সভাৰ সম্পাদক হিচাপে মই অতি গৌৰৱান্বিত আৰু আমি ৰাইজৰ যি সহযোগিতা পাইছোঁ তাৰ কাৰণে আমি অতি আনন্দিত। ইয়াকে কৈ মই আমাৰ লখিমপুৰ নিউজ ডেস্ক ৰিপৰ্ট ঢকুৱাখনা লাইভ।